আমাৰ ঘৰসমূহত প্ৰায়ে ৰঙা নাইবা কলা পৰুৱা ওলায়। এই সন্দৰ্ভত লোকবিশ্বাসো বহুতো আছে, যেনে ধৰক কলা পৰুৱা ওলালে বানপানী হ'ব, নাইবা ৰঙা পৰুৱা ওলালে কিবা এটা নহয় কিবা এটা বেয়া কথা, নাইবা কিবা নহয় কিবা এটা বেয়া হ'ব। ঠিক সেই সন্দৰ্ভত বাস্তুশাস্ত্ৰ অনুসৰিও পৰুৱাৰ পৰা মুক্ত হোৱাৰ পৰিণতি বেলেগ বেলেগ। ইয়াৰ ফল শুভ হ'ব পাৰে, নাইবা কোনো ক্ষেত্ৰত ইয়াৰ ফল অশুভও হ'ব পাৰে। সেয়া পৰুৱাবোৰৰ ৰং আৰু ইহঁতৰ বাহিৰলৈ ওলোৱাৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কলা পৰুৱা নাইবা ৰঙা পৰুৱা ঘৰত ওলালে ভাল নে বেয়া, নাইবা ৰঙা নাইবা কলা পৰুৱাইনো আপোনালোকক কেনেধৰণৰ ইংগিত দিয়ে, তথা সিহঁতৰ কি কি লক্ষণবোৰ আপোনালোকে কেনেধৰণৰ ইংগিতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, নাইবা কি কি সংকেত পাব, সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টিৰ আৰম্ভণিতে ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বাস্তুশাস্ত্ৰৰ মতে আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰে আমাৰ ভৱিষ্যতৰ এক ইংগিত বহন কৰে। এইবোৰে কিছুমান শুভ আৰু কিছুমানে অশুভ ঘটনাৰ বিষয়ে ইংগিত দিয়ে। ঘৰত পৰুৱাৰ উপস্থিতিও ভৱিষ্যত জীৱনত ঘটিব লগা ঘটনাৰ চিন বুলি বাস্তুশাস্ত্ৰই কৈছে। আমাৰ সকলোৰে ঘৰত প্ৰায়ে আমি ৰঙা নাইবা কলা পৰুৱা ওলাই থকা দেখা পাওঁ। এই পৰুৱাবোৰ বহু ঠাইৰ পৰা ওলাই আহে আৰু ইহঁতৰ অৰ্থ বেলেগ বেলেগ। পৰুৱা ওলাই অহাৰ পৰিণতি কি হয় ব'লক জানি লওঁ। ৰঙা পৰুৱাৰ অৰ্থ হৈছে, বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আপোনালোকৰ ঘৰত ৰঙা পৰুৱাৰ উপস্থিতি হৈছে, তেনেহ'লে ইয়াক বৰ বেছি শুভ বুলি গণ্য কৰা নহয়। ৰঙা পৰুৱাৰ উপস্থিতিয়ে কিছুমান লোকচানৰ ইংগিত দিয়ে, তথা ৰঙা পৰুৱাক অশুভ বুলি বাস্তুশাস্ত্ৰই কৈছে। বিশ্বাস অনুসৰি যদিহে আপোনাৰ ঘৰত নাইবা আপোনাৰ কৰ্মস্থলীত ৰঙা পৰুৱা ওলাই আহিছে, তেনেহ'লে ই কোনো ধৰণৰ বিবাদৰ লক্ষণো হ'ব পাৰে। ৰঙা পৰুৱাৰ আবিৰ্ভাৱে আৰ্থিক অসুবিধাৰ লক্ষণ বুলি কোৱা হয়। টকাৰ নাটনি হ'ব পাৰে, নাইবা ঋণ ল'বলগীয়া হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছতে আন এবিধ পৰুৱা হৈছে কলা পৰুৱা। কলা পৰুৱা ওলোৱাটোক কিন্তু শুভ বুলি গণ্য কৰা হয়। ঘৰত যদিহে কলা পৰুৱা ওলাই আহিছে, তেনেহ'লে বহু দিনৰ পৰা চলি অহা সমস্যাবোৰৰ পৰা আপুনি মুক্তি পাব পাৰে, নাইবা কলা পৰুৱা ঘৰৰ সুখ শান্তি আৰু সমৃদ্ধিৰ বাহক বুলি জনা যায়। যদিহে কলা পৰুৱা ওলাই আহে, তেনেহ'লে আপোনালোকে বুজি লওক যে আপোনাৰ সম্পত্তি বৃদ্ধি হ'বলৈ গৈ আছে। কিন্তু সোণ ৰখা যিকোনো ঠাইৰ পৰা যদিহে ইহঁত ওলাই আহিছে, তেনেহ'লে ধন সম্পত্তি নষ্ট হ'বলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। ছাদৰ পৰা কলা পৰুৱা ওলোৱাটো শুভ বুলি গণ্য কৰা হয়। যদিহে কলা পৰুৱাই মুখত কণী লৈ যোৱা দেখা পাইছে, নাইবা কণী কঢ়িয়াই নিয়া পৰুৱাক শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ অনুসৰি যদিহে ৰঙা নাইবা কলা পৰুৱাবোৰে মুখত কণী কঢ়িয়াই লৈ ফুৰিছে, তেনেহ'লে ই হৈছে এটা অত্যন্ত ভাল খবৰৰ সংকেত, নাইবা অত্যন্ত ভাল খবৰৰ ইংগিত বহন কৰে বুলি বিশ্বাস কৰা হয়। ৰঙা পৰুৱাক অশুভ বুলি বিবেচিত হয় যদিহে ৰঙা পৰুৱাই মুখত কণী লৈ থাকে, তেনেহ'লে সিহঁতক কিন্তু শুভ ফল দিবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল কলা পৰুৱা নাইবা ৰঙা পৰুৱাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। যদিহে আপুনি এই সন্দৰ্ভত আৰু বহলাই জানিব বিচাৰে, তেনেহ'লে নিশ্চয়কৈ আমাৰ এই ভিডিঅ'টোত এটা সুন্দৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।